Masungha everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি ইংলিছৰ নেৰেশ্যন কৰিম। একেবাৰে সহজত প্ৰশ্ন দেখা মাত্ৰকে কেনেকৈ অপচন এলিমিনেশ্যন কৰি পিনে আপোনালোকে মাত্ৰ 10 ছেকেণ্ডৰ ভিতৰত আনসাৰ ওলাব পাৰিব সেই সম্পৰ্কে ডিসকাস কৰিম। যিমান পাৰি সিমান সহজকৈ বুজাবলৈ চেষ্টা কৰিম। এটা ফাৰ্স্ট কোৱেশ্চন আমি 7 নম্বৰ কোৱেশ্চনটো আমি কৰিম। চাওক আমাক দিয়া আছে যে I shall remain here and the tailor won't be able to find me said she. Okay. আমি আপোনালোকক ভয়েস কৰোতে একেবাৰে সহজত শিকাইছিলো কেনেকৈ ভয়েস কৰিব লাগে যে ভয়েসত টেন্সৰ হলনি নহয় কিন্তু নেৰেশ্যনত এই সি সেটটো চাওক সি সেট আমাক পিছফালে দিছে এটো সাধাৰণতে আগফালে থাকে হয়নে এনেকৈ সি সেট বুলি আগফালে থাকে যদিহে আমাক এই সি সেট বা আই সেট এই বাহিৰত এই কমাৰ বাহিৰত যেটো আমাৰ সেন্টেন্স থাকিব তাত যদিহে এটো পাষ্টত থাকে সেট মানে পাষ্ট হয় প্ৰেজেন্টত কি হ'ব প্ৰেজেন্টত সে হ'ব তাৰ পিছত সেড আহে হয়নে তো যদিহে পাষ্টত থাকে সদায় টেন্সৰ হলনি হ'ব ক্লিয়াৰ আছে এই সেটটো যদি ইয়াত যদি সেট থাকে মই পুনৰবাৰ কৈছো সেট থকা মানে কি হ'ব ইয়াত টেন্সৰ হলনি হ'ব ঠিক আছে ইমানটো মনত ৰাখিলে হ'ব যেতিয়া টেন্সৰ হলনি হৈ যাব ইয়াত যেটো আই আছে এই আইটো হদা এই সাবজেক্টৰ মতে হয় ইয়াত সি আছে চাও গতিকে ইয়া সকলোতে সি আহিছে দেখা পাইছে এতিয়া টেন্সৰ যেতিয়া হলনি হৈ যাব সেলৰ পাষ্ট ফৰ্মটো আহি যাব সেলৰ পাষ্ট ফৰ্মটো হৈ যায় শুড কি হয় শুড হয় কিন্তু যেহেতু সি আছে সিৰ লগত শুড না লাগে সিৰ লগত উইল লাগে গতিকে উইলৰ পাষ্ট ফৰ্ম উড আহিব কি আহিব উড আহিব যেহেতু সি লগত শুড না লাগে গতিকে অপচন এ কেনসেল ইয়াত শুড লগাইছে দেখা পাইছে ইয়াতো শুড লগাইছে দেখা পাইছে অপচন বি কেনসেল ঠিক তেনেদৰে ইয়াতে আমি উড লগাব লাগিব কুডৰটো কথাই নাহে কুডটো কেতিয়া আহিব যেতিয়া কেন আহিব তেতিয়াহে কুড আহিব গতিকে এটো হ'ব নোৱাৰে সো অপচন সি টো কাৰেক্ট আনসাৰ দেখা মাত্ৰকে আনসাৰটো ওলাই আছে মই আশা কৰিছো আপোনালোকৰ ক্লিয়াৰ আছে বাকি কেটা কোৱেশ্চন কৰিলে সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ হৈ যাব চিন্তা কৰিব নালাগে এবাৰ পুনৰ মই ৰিভাইজ কৰি দিছো আপোনালোকক যে প্ৰথম কথা ইয়াত সব কমাৰ বাহিৰত যেটো শব্দ আছে তাত সেড আছে সেড মানে পাষ্ট হয় গতিকে টেন্সৰ হলনি হ'ব ইয়াত আই আছে আই থাকিলে হদায় সাবজেক্টৰ মতে সি আছে গতিকে সকলোতে চাওক সি লৈছে সকলোতে সি লৈছে ইয়াৰ লাগে ঠিকই আছে এটা আমি এটা কথা গম পাও যে ফিউচাৰ ইনডিফিনিট টেন্সত অক্সিলাৰি ভাৰ্ব দুটা থাকে এটা থাকে সেল এটা থাকে উইল এই সি লগত সেল না লাগে সিল সি সেল গো বুলি আমি কেতিয়াও নকওঁ সি লগত উইল লাগে কি লাগে উইল গতিকে উইলৰ পাষ্ট ফৰ্মটো উড আহি যাব সি লগত শুড নাহিব ক্লিয়াৰ আছে সি লগত যেটো সেল নাহে সেইকাৰণে সেলৰ পাষ্ট ফৰ্ম শুডটো নাহিব গতিকে অপচন এ কেনসেল অপচন বি কেনসেল এই কুডটো আহিবই নোৱাৰে কুডটো সম্পূৰ্ণ বেলেগ হৈ গল কাৰণ কুডটো কেতিয়া আহিব যেতিয়া কেন আহিব হয়নে গতিকে কেনটো প্ৰশ্নত নাই গতিকে এটো আহিব নোৱাৰে সো অপচন সি টো হ'ব কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে বাকি কেটা কোৱেশ্চন আমি কৰিম বলক তেতিয়া আৰু ভালকে ক্লিয়াৰ হ'ব ফাৰ্ষ্টৰ পৰা নেৰেশ্যন দেখা মাত্ৰকে আমি আনসাৰ কৰিম আৰু গুটেইবিলাক কোৱেশ্চন আজি যিখিনি কোৱেশ্চন লৈছো সকলো এসএসসি কোৱেশ্চন পেপাৰ হয় আৰু এই মাত্ৰ যেটো আমি সলভ কৰিলো হেতু সিজিএল 2016 ত আহিছিল এসএসসি সিজিএল 2016 ত আহিছিল ঠিক আছে ওকে এটা আমি চাম যে আমাক দিয়া হি সেড পুনৰবাৰ দেখা পাইছে ইয়াত চাও ইয়াত পাষ্টত আছে হি সেড টু ৰবি আসলে ৰবি টু ব্ৰেকেটৰ ভিতৰত ভৰাই দিছে কনফিউজ কৰিবলে হি সেড মানে পাষ্টত আছে মানে টেন্সৰ হলনি হ'ব তো টেন্সৰ হলনি হ'ব বুলি আমি গম পালো এটা কথা সদায় মনত ৰাখিব যেতিয়া কোৱেশ্চন মাৰ্ক দেখা পাব বা ইয়াত WH ৰ পৰা আৰম্ভ হৈছে চাও WH কোৱেশ্চন আছে মানে WH ৰ পৰা আৰম্ভ হোৱা মানে কি হয় এটা ইন্টাৰোগেটিভ সেন্টেন্স হয় ইন্টাৰোগেটিভ সেন্টেন্সত সেডৰ হলনি টোল নাহে কি নাহে টোল নাহে আস্কড আহিব পাৰে ঠিক আছে আস্কড আহিব ইয়াৰ লাগে ক্লিয়াৰ আছে তাৰ নেক্সট যেতিয়া WH কোৱেশ্চন থাকিব তেতিয়া এই ফলৰ সেন্টেন্স আৰু এই ফলৰ সেন্টেন্স দুটা সেন্টেন্স লগ লগাবলৈ কোনো কনজাংশন লগোৱাৰ প্ৰয়োজন নাই মই পুনৰবাৰ কৈছো যেতিয়া WH কোৱেশ্চন WH যিকোনো হ'ব পাৰে হু হ'ব পাৰে where হ'ব পাৰে how to আমি WH ৰ ভিতৰত ধৰো হয়নে what হ'ব পাৰে তো এইবিলাক WH ৰ পৰা আৰম্ভ হোৱা কোৱেশ্চন যদিহে থাকে আমাৰ তেতিয়া দুটা বাক্য সংযোগ কৰিবলৈ আমি সাধাৰণতে that if এনেকুৱা ধৰণৰ কনজাংশন ব্যৱহাৰ কৰো কিন্তু WH হলে মানে কোনো ধৰণৰ কনজাংশন লগোৱাৰ প্ৰয়োজন নাই সো অপচন এটো কেনসেল এটো টোল থকা কাৰণে কেনসেল এটো ডেট থকা কাৰণে কেনসেল ইয়াৰ লাগে ক্লিয়াৰ আছে তাৰ নেক্সট আমি চাম টেন্স টু কি টেন্স হয় ইয়াত আৰ আছে ইয়াত আইএনজি আছে তো নিশ্চয় এটো প্ৰেজেন্ট কন্টিনিউয়াস হয় তো আনসাৰটো পাষ্ট কন্টিনিউয়াস হৈ যাব গতিকে আৰৰ ঠাইত ওয়াজ আহি যাব আইএনজি টো আইএনজি হিচাপে আছে গতিকে অপচন বি টো কাৰেক্ট আনসাৰ ইয়াত সব আইএনজি সাইএনজি নাইকিয়া কৰি দিলে টেন্সটো হলনি কৰি দিলে আমি টেন্সৰ ফৰ্মটো হলনি কৰিব নোৱাৰো প্ৰেজেন্ট কন্টিনিউয়াস আছে পাষ্ট কন্টিনিউয়াসলৈ আমি কনভাৰ্ট কৰিব পাৰিম প্ৰেজেন্ট কন্টিনিউয়াসৰ পৰা আমি পাষ্ট ইনডিফিনিটলৈ নিব নোৱাৰো হয়নে একে থাকিব প্ৰেজেন্ট কন্টিনিউয়াস আছে গতিকে পাষ্ট কন্টিনিউয়াস আৰ আছে ওয়াজ আহিছে ক্লিয়াৰ আছে নিশ্চয় ক্লিয়াৰ আছে কোনো কনফিউজন থাকিব নালাগে সব বাকিখিনি কৰিলে আৰু ক্লিয়াৰ হ'ব আমাৰ ইয়াত আমাক দিছে হি আস্কড তাৰ নেক্সট কোৱেশ্চন চাওক আমাক দিয়া আছে হি আস্কড মি what time will the sun set tomorrow
তো পুনৰবাৰ আমি দেখা পালোঁ এইটো পাষ্টত আছে আস্কড মানে পাষ্টত আৰু পাষ্টত থকা মানে টেন্সৰ সলনি হ'ব এটা আমি কমাৰ ভিতৰত চাম কি টেন্স আছে ফিউচাৰ আছে চাওক উইল আছে মানে ফিউচাৰ ইনডিফিনিট হয় ঠিক আছে ফিউচাৰ আছে ফিউচাৰৰ পৰা ফিউচাৰ পাষ্ট হ'ব প্ৰেজেণ্ট ইনডিফিনিট নহয় ডাজ নাহে গতিকে অপশ্যন এ কেঞ্চেল ক্লিয়াৰ আছে তাৰ নেক্সট যিটো টুমৰো আছে টুমৰো টুডে এইবিলাক সদায় চেঞ্জ হৈ যায় টুমৰোটো দ্য নেক্সট ডে হৈ যায় টুমৰোটো টুমৰো হৈ নাথাকে গতিকে অপশ্যন বি কেঞ্চেল ক্লিয়াৰ আছে তাৰ নেক্সট আমি চাম যে উইলৰ পাষ্ট ফৰ্ম কি হয় উড হয় গতিকে উড আহি যাব তো ইয়াতো উড আছে দেখা পাইছে ইয়াতো দ্য নেক্সট ডে আছে ইয়াতো দ্য নেক্সট ডে আছে তো সলনি কি হৈছে ইয়াত যিটো দ্য ছান আছে সেইটো আগফালে হৈ গ'ল অক্সিলাৰী ভাৰ্বৰ আগফালে ইয়াত পিছফালে আছে এটা কথা মন কৰিব সদায় আপোনালোকে ইয়াত আমি কুৱেশ্যন কৰিছোঁ হয়নে যিহেতু ইণ্ট্ৰগেটিভ হয় কুৱেশ্যন কৰাৰ কাৰণেহে অক্সিলাৰী ভাৰ্বটো ছাবজেক্টৰ আগফালে আছিলে আমি আনচাৰ কৰোঁতে কুৱেশ্যন নকৰোঁ ক'তো কুৱেশ্যন মাৰ্ক নাই চাওঁ আমি ইণ্ট্ৰগেটিভৰ পৰা এছাৰ্টিভ চেণ্টেন্সলৈ কনভাৰ্ট কৰিব লাগে সেইটো কাৰণে যিটো অক্সিলাৰী ভাৰ্ব আছে এইটো ছাবজেক্টৰ পিছফালে আহিব ছাবজেক্টৰ আগফালে নাহে গতিকে অপশ্যন ডি কেঞ্চেল অপশ্যন চি টু কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে একেবাৰে চিম্পল হয় সদায় ইণ্ট্ৰগেটিভ যদি আমি চেণ্টেন্স পাওঁ আমি ইণ্ট্ৰগেটিভৰ পৰা সদায় এছাৰ্টিভলৈ কনভাৰ্ট কৰিম প্ৰশ্নবোধক আমি পুনৰবাৰ নকৰোঁ ক্লিয়াৰ হয় বেছিক কুৱেশ্যন আছিলে এইটো তাৰ নেক্সট চাওক দেখা মাত্ৰকে আপোনালোকে নিজে কৰিব হেভ ইউ ফিনিছড ইয়ৰ এছাইনমেণ্ট মিনু ছেড হাৰ ব্ৰাদাৰ অ'কে মিনুজ ব্ৰাদাৰে কথাটো কৈছে যিহেতু ছেড আছে পাষ্টত আছে গতিকে সকলোতে কি হ'ব কুৱেশ্যন মাৰ্ক থকাৰ কাৰণে আস্কড আহিব আস্কড আছে অপশ্যন বি টু কেঞ্চেল ছেডটো হ'ব নোৱাৰে আমি কুৱেশ্যন কৰিছোঁ গতিকে আস্কড আহিব ঠিক আছে তাৰ নেক্সট যেতিয়া ইণ্ট্ৰগেটিভ চেণ্টেন্স হ'ব WH কুৱেশ্যন নাথাকে যদি আমাৰ ভাৰ্বেল কুৱেশ্যন থাকে তেতিয়া আমি সদায় ইফ বা ৱেডাৰ লগাব লাগে সেইকাৰণে সকলোতে ইফ লগাইছিলে ঠিকে আছে ঠিক আছে ইয়াৰলৈকে তাৰ নেক্সট টেন্সৰ চেঞ্জ হ'ব এইটো কি আছিলে এইটো আছিলে প্ৰেজেণ্ট পাৰফেক্ট দেখা পাইছে আপোনালোকে তো প্ৰেজেণ্ট পাৰফেক্ট থাকি নাযায় ইয়াতো চাওক প্ৰেজেণ্ট পাৰফেক্টে থাকিছে গতিকে এইটো কেঞ্চেল কৰিলে আপোনালোকে ইয়াতো চাওক প্ৰেজেণ্ট পাৰফেক্টে হৈছে গতিকে এইটো কেঞ্চেল কৰিলে প্ৰেজেণ্ট পাৰফেক্টটো পাষ্ট পাৰফেক্টলৈ কনভাৰ্ট হৈ যাব ইয়াত চাওক পাষ্ট পাৰফেক্ট হৈছে চি হেড ফিনিছড ক্লিয়াৰ আছে সদায় আপোনালোকে ফাৰ্ষ্টটো চাব যে ইয়াত পাষ্টত আছেনে চ' যদিহে মই নেৰেশ্যনৰ যিসকলে ফুল ক্লাছ চাব বিচাৰিছে আমাৰ অলৰেডি ডিটেইলছত ভিডিঅ' বনোৱা আছে সেইটো চাব পাৰিব ৰিপৰ্টিং ক্ল'জ ৰিপৰ্টেড ক্ল'জ কনজাংচন এনেকৈ ধৰণৰ মই কৈ থাকিলে আপোনালোকৰ খেলিমেলি লাগি যাব সেইকাৰণে অপশ্যনৰ পৰা কেনেকৈ এলিমিনেট কৰিব লাগে সেই সম্পৰ্কে আজি আমি ডিছকাছ কৰিছোঁ ঠিক আছে তাৰপিছত চাওক এইটো আছিলে এক্সক্লেমেটৰী চেণ্টেন্স হয়নে এক্সক্লেমেটৰী চেণ্টেন্স হি ছেড ব্ৰেভো ইউ হেভ ডান ৱেল গতিকে পুনৰবাৰ দেখা পালে আপোনালোকে প্ৰেজেণ্ট পাৰফেক্ট আছে পাষ্টত আছে গতিকে নিশ্চয় টেন্সৰ চেঞ্জেছ হৈ যাব প্ৰেজেণ্ট পাৰফেক্ট নাথাকে গতিকে অপশ্যন বি আৰু অপশ্যন চিটো প্ৰথমতে এলিমিনেট কৰিলে ঠিক আছে তাৰ নেক্সট আপোনালোকে হি এপলোডেড হিম একে আছে টু চে আপোনালোকে নিজে নিজে টু লগাই ল'ব নোৱাৰিব ইয়াত গতিকে অপশ্যন এ টু কেঞ্চেল চ' অপশ্যন ডি টু হ'ল কাৰেক্ট আনচাৰ কেনেকৈ অপশ্যন এলিমিনেশ্যন কৰিব লাগে সেইটো ইম্পৰ্টেণ্ট হয় চাওক তাৰ নেক্সটলৈ আমি যাম আমাৰ ওচৰত আছিলে যে দ্য পাইলট ছেড প্লিজ ডু নট পেনিক বাট টাইটেন ইয়ৰ ছিট বেল্ট এটা কথা মনত ৰাখিব এইটো হৈ গ'ল আমাৰ ইম্পাৰেটিভ চেণ্টেন্স মানে আগফালে আই উই হি চি তেনেকৈ ছাবজেক্ট নাই ডাইৰেক্টলি মেইন ভাৰ্বৰ পৰা ষ্টাৰ্ট কৰিছে গতিকে এইটো হ'ল ইম্পাৰেটিভ চেণ্টেন্স ঠিক আছে এতিয়া যেতিয়া আপোনালোকে ইম্পাৰেটিভ চেণ্টেন্স পাব তাত যদিহে ডোণ্ট পায় কি পায় যদিহে ডু নট বা ডোণ্ট পায় সদায় আপোনালোকে আনচাৰ কৰোঁতে ইনডাইৰেক্ট নেৰেশ্যনত সদায় নটটোৰ পৰা আৰম্ভ কৰিব লাগিব ঠিক আছে নটটো হৈ যাব ডু নটটো নটটো হৈ যাব আৰু টুৰ পিছত সদায় মেইন ভাৰ্ব আহিব ক্লিয়াৰ আছে ইয়াৰলৈকে তো আমি এতিয়া চাম যিহেতু ডোণ্ট আছিলে ডোণ্টটো চাওক ইয়াত অকল নট লগালে নটটো লগোৱা নাই গতিকে অপশ্যন এ কেঞ্চেল ঠিক আছে ঠিক তেনেদৰে ইয়াত টু নট কৰিলে টু নট নহয় নটটো হ'ব লাগিব চাওক ডু নট থাকিলে মানে নটটো হ'ব লাগিব টু নট নহয় গতিকে অপশ্যন বি কেঞ্চেল ক্লিয়াৰ আছে ইয়াৰলৈকে তাৰ নেক্সট আমাৰ ওচৰত আৰু দুটা অপশ্যন আছে এতিয়া চাওক আপোনালোকে তাৰ নেক্সট আমাক কি দি আছে দ্য পাইলট নৰ্মেলি কি হয় ইয়াত প্লিজ থাকিলে মানে আমাৰ ইয়াত ট'ল নাহে ৰিকুৱেষ্টেড আহে যিহেতু অপশ্যনবিলাকৰ ৰিকুৱেষ্টেড নাই গতিকে আমি ট'লটোকে ইউজ কৰিম দ্য পাইলট ট'ল দ্য পেচেঞ্জাৰ্ছ তাৰ নেক্সট নটটো আহিছে ঠিকেই নট টু পেনিক বাট টু টাইটেন একে আছে মাত্ৰ ইয়ৰ আৰু দেয়াৰ আছে এটা কথা সদায় মনত ৰাখিব আপোনালোকে যে প্ৰনাউনবিলাকৰ সদায় চেঞ্জেছ হৈ যায় ইয়াত ইয়ৰটো ইয়ৰ হৈ নাথাকে চাওক যেতিয়া ইউ থাকিব এই অবজেক্টৰ মতে হ'ব
অবজেক্ট ইয়াত কি আছে পেসেঞ্জাৰ আছে কোৱেশ্চনটোত নাছিলে কি আমি আনসাৰত পেসেঞ্জাৰ লিখিছো চাও অবজেক্টটো গতিকে পেসেঞ্জাৰ মানে কি পেসেঞ্জাৰ মানে বহুত আছে চাও পেসেঞ্জাৰ্ছ আছে গতিকে পেসেঞ্জাৰ্ছৰ আমি pronoun ইউজ কৰিম আৰু pronounটো হৈ যাব দেয়াৰ হিহতৰ হয়নে ইয়ৰটো ইয়ৰ হৈ নাথাকিব গতিকে অপচন ডি টো হ'ব কাৰেক্ট আনসাৰ বুজি নিশ্চয় পাইছে আপোনালোকে মই যিমান পাৰি হিমান সিম্পল কৰিব চেষ্টা কৰিছো ডু নট থাকিলে হৰে নট টু হ'ব হেতু মনত ৰাখিব আপোনালোকে ইনডাইৰেক্ট নাৰেশ্যনত আৰু pronoun বিলাকৰ চেঞ্জ হ'ব ইয়ৰটো ইয়ৰ হৈ নাথাকে ইয়াত ইউ থাকিলে মানে সদায় এই লাষ্টৰ মতে হয় অবজেক্টৰ মতে অবজেক্ট পেসেঞ্জাৰ্ছ আছে পেসেঞ্জাৰ্ছ আছে পেসেঞ্জাৰ্ছৰ pronounটো ইউজ হ'ব দেয়াৰ ঠিক আছে তাৰ নেক্সটলৈ যাম 6 নম্বৰটো চাও ৰাকেশ সেজ ইয়াত ভালকে লক্ষ্য কৰিব আপোনালোকে এটো এসএসসি সিজিএলত আহিছিল কোৱেশ্চনটো ৰাকেশ সেজ তো ইয়াত প্ৰেজেন্টত আছে সেড নাই চাও এতিয়া টেন্সৰ হলনি নহব ঠিক আছে যেহেতু সেজ আছে প্ৰেজেন্টত আছে গতিকে প্ৰেজেন্ট থাকিলে মানে আমি টেন্সৰ চেঞ্জ কৰিব নোৱাৰো ঠিক আছে যেটো কোৱেশ্চন মাৰ্ক আছে তো ইয়াত আক্স তো হ'ব নোৱাৰে চাও ইয়াত যেটো প্ৰেজেন্ট আছে সেজৰ হলনি কি হ'ব পাৰে আক্স হ'ব পাৰে কিন্তু ই দি আহিব নোৱাৰে নহয় সো অপচন সি কেনসেল প্ৰেজেন্টত আছে আমি প্ৰেজেন্টতে লিখিব লাগিব হয়নে এতিয়া আমি কোৱেশ্চন কৰিলা মানে আমি সেজৰ হলে কি লিখো আক্স অকল এটাতে আছে সো অপচন ডি টো কাৰেক্ট আনসাৰ বা আপোনালোকে আৰু চাব পাৰিব ইয়াত যেটো কেন আছে কেনটো কুড হৈ না যায় ক্লিয়াৰ আছে কেনটো কুড হৈ না যায় টেন্সৰ হলনি কৰিব নোৱাৰো আমি পুনৰবাৰ কৈছো সো ইয়াতে যেটো আছিল ইউ থাকিলে মানে অবজেক্টৰ মতে অবজেক্টৰ কোন আছিল সুনিতা আছিল সুনিতাৰ কাৰণে সি আহিলে কেনটো কেনে আছে প্ৰিপেয়াৰ আছে এ কাপ অফ টি ফৰ ইয়াত কি হৈছে মি আছে মি মানে মি টু কৰ পৰা আহিছে আইটো হলে হদা এই সাবজেক্টৰ মতে গতিকে ইয়াত হি হ'ব হিৰ উল্টাটো হিম হ'ব ইমান কনফিউজিং কৰিব নালাগে আপোনালোকে ডাইৰেক্টলি ফাৰ্ষ্টত চাব প্ৰেজেন্টত আছে প্ৰেজেন্টত থকা মানে টেন্সৰ চেঞ্জেছ নহয় কোৱেশ্চন মাৰ্ক আছে সেজৰ হলনি আক্স আহিব ঠিক আছে ইয়াৰ লাগে তাৰ নেক্সট কেনটো কেনে থাকিব সো অপচন ডি টো কাৰেক্ট আনসাৰ বাকিবিলাক এলিমিনেট কৰিব পাৰিছে তাৰ নেক্সট এটো আমি অলৰেডি কৰিছো এটা এটো চাও এটো আমাৰ ৰিপৰ্টিং ক্লোজ নিদিলে আমাক কি দিছে would you open the door please he said she said একো নিদিলে গতিকে সকলোতে সি পৰা আৰম্ভ কৰিছে মানে সি আছে বুলি আমি ধৰি লম আমি এনেকৈ আছিল যে she said to me এনেকৈ টাইপৰ আছিল বুলি আমি ধৰি লম ঠিক আছে এতিয়া সি ঠিকে আছে এতিয়া আপোনালোকে চাও এটো would you টো আমি কেতিয়া ব্যৱহাৰ কৰো would you টো আমি প্লিজৰ হলনি ব্যৱহাৰ কৰো যে প্লিজ ওপেন দা ডোৰ বুলি আমি কওঁ বা আমি কওঁ যে would you please open the door তাৰ মানে আমি এটা কথা গম পাম যে যেতিয়া আমি প্লিজৰ ঠাইত would you আহিছে ইয়াৰ অৰ্থটো হ'ল যে আমি ৰিকুৱেষ্ট কৰিছো would you মানে কি আমি ৰিকুৱেষ্ট কৰিছো গতিকে আক্স আহিব নোৱাৰে she requested me হ'ব পাৰে ঠিক আছে যেহেতু আমি অলৰেডি কি আছে আমি অলৰেডি would you মানে প্লিজ বুজাই আছে গতিকে ইনডাইৰেক্ট নাৰেশ্যনত প্লিজ লিখাৰ প্ৰয়োজন নাই হয়তো ডাইৰেক্ট নাৰেশ্যনত would you ঠাইত প্লিজ আহিলে হয় কিন্তু ইনডাইৰেক্ট নাৰেশ্যনত প্লিজ নাহে সো অপচন বি টো হ'ব ইয়াত কাৰেক্ট আনসাৰ she requested me to open the door ঠিক আছে ইম্পাৰেটিভ সেন্টেন্স হৈ যাব open the door to আহিলে কনজাংচন তাৰ পিছত মেইন ভাৰ্ব যিসকলৰ কিবা কনফিউজন লাগিছে নেৰেশ্যনৰ ফুল ক্লাছটো চাই লওক নেৰেশ্যন বাই লক্ষ্যটক বুলি মাৰি দিয়ক ফুল ক্লাছটো আপোনালোকে পাই যাব তাত ডিটেইলছত ভালকে বুজোৱা হৈছে মই আশা কৰিছো এটো আপোনালোকে বুজি পাইছে তাৰ নেক্সট পুনৰবাৰ মাই ডেডি অলৱেজ সেজ পুনৰবাৰ দেখা পাইছে এটো প্ৰেজেন্টত আছে প্ৰেজেন্টত থাকিলে মানে টেন্সৰ হলনি নহয় ঠিক আছে তাৰ মানে getting up early in the morning is যেটো আছে is to easy থাকিব is to was হৈ না যায় ইয়াতে was কৰিলে গতিকে অপচন ডি কেনসেল ইয়াতো was কৰিলে গতিকে অপচন সি কেনসেল ইয়াত is আছে এটোটা হ'ব পাৰে কিন্তু এটা কথা মনত ৰাখিব my daddy always says ঠিকে আছে কনজাংচন হিচাপে ডেট ব্যৱহাৰ কৰিছে ইয়াত পুনৰ টু কৰ পৰা আহিলে এক্সট্ৰাকে আমি টু লিখাৰ প্ৰয়োজন নাছিলে গতিকে অপচন এ কেনসেল ইয়াত গেটিং আপ আছিল গেট আপ নহয় সম্পূৰ্ণ চেঞ্জ কৰিছে সো অপচন বি টো কাৰেক্ট আনসাৰ my daddy always says that getting up early in the morning is a good habit বুজি পাইছে ইয়াত যদি প্ৰেজেন্টত থাকে আমি টেন্সৰ হলনি নকৰো আজিৰ লাষ্ট কোৱেশ্চন নিজে কৰিবলৈ চেষ্টা কৰক হিদিনাখন মোৰ ভয়েসত এটা ভুল হৈছিল ভয়েসৰ সাকে সেকেন্ড কোৱেশ্চনটো নেকি মই পিন কৰি দিছো তাত নো ওয়ান আছিল সাকে নো ওয়ান টো অলৰেডি নেগেটিভ হয় গতিকে পুনৰবাৰ ইয়াত আমি ডু নট না বা যেটো ক্যানট আছিল কিবা এটা হেতু লগৰ প্ৰয়োজন নাছিল আসলতে ঠিক আছে হেতু কাৰেক্ট কৰি লব মই পিন কমেন্টত অলৰেডি জনাইছো আজিৰ এটো কোৱেশ্চন চাও হি অৰ্ডাৰ্ড হিজ সাৰ্ভেন্ট টু ডু এজ হি ওয়াজ টোল্ড
ইনডাইৰেক্ট নেৰেশ্যন হয় চাওক ইনডাইৰেক্ট নেৰেশ্যন বুলি কেনেকৈ চিনি পাব একো কমা নাই চাওক কমা ইনভাৰ্টেড কমা নাই তাৰ মানে ইনডাইৰেক্ট নেৰেশ্যন ইনডাইৰেক্ট নেৰেশ্যনৰ পৰা ডাইৰেক্ট নেৰেশ্যন আনিম গতিকে অৰ্ডাৰটো অৰ্ডাৰত হৈ নাথাকে ছেটটো হ'ব গতিকে অপশ্যন এ কেঞ্চেল ছেটটো ঠিকে আছে ইয়াত যদি আপুনি ভালকৈ চাই ইয়াত ৱাজ আছে ইয়াত ৱাজ কেতিয়া আহিব কুৱেশ্যনত এম ইজ আৰ কিবা এটা থাকিব লাগিব বুজি পাইছেনে আপোনালোকে এই ডাইৰেক্ট নেৰেশ্যনত এম ইজ আৰ থাকিলে মানেহে আনচাৰটো ইনডাইৰেক্ট নেৰেশ্যনৰ ৱাজ আহিব তো এম ইজ আৰ অকল চাওক অপশ্যন বিত আছে গতিকে অপশ্যন বিটো কাৰেক্ট আনচাৰ বাকীবিলাকত নাই গতিকে অপশ্যন চি আৰু অপশ্যন ডি কেঞ্চেল বুজি পাইছে আপোনালোকে হি ছেড টু হিজ ছাৰ্ভেণ্ট ডু এজ ইউ আৰ টল্ড বুজি পাইছে ইয়াত ৱাজ আছে মানে ইয়াত নিশ্চয় আৰ থাকিব লাগিব তেতিয়াহে আমি আৰৰ পাষ্ট ফৰ্ম ৱাজ লিখিব পাৰিম ইয়াতো নাই চ' অপশ্যন বাকীকেইটা কেঞ্চেল মই আশা কৰিছোঁ আপুনি বুজি পাইছে একেবাৰে চুটি ভিডিঅ' আছিলে আমি যিমান পাৰি সিমান সহজত বুজাব চেষ্টা কৰিছোঁ যদিহে বুজি পাইছে ক্ৰিষ্টেল ক্লিয়াৰ বুলি লিখিবলৈ নাপাহৰিব ধন্যবাদ